ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.1। এইটো চেপ্টাৰৰ নাম হৈছে বহুপদ অৰ্থাৎ পলিনোমিয়ালস। এইটো চেপ্টাৰ খুবেই ইম্পৰ্টেন্ট হ'ব তোমালোকৰ কাৰণে, কিয়নো এইটো চেপ্টাৰ তোমালোকক ক্লাস 10ত গৈও লাগিব। ক্লাস 10তো চেপ্টাৰ 2ৰ নাম হৈছে পলিনোমিয়ালস, বহুপদ। আমাক এক নম্বৰ প্ৰশ্নবিলাক কি দিছে তোমালোকে চোৱা। যে তলৰ কোন কেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া। গতিকে বহুপদ কি? যাৰ পদ দুটাতকৈ বেছি, তিনিটা চাৰিটা পাঁচটা, এইবিলাকক আমি বহুপদ বুলি কওঁ। গতিকে এইটো নতুন অধ্যায় হয়, গতিকে মই তোমালোকক এতিয়া বুজাই দিওঁ বহুপদটো কি হয়। তো এক নম্বৰটো আমি সমাধান কৰিম। গতিকে এক্সাৰসাইজ 2.1। গতিকে কোনো এটা চলক যদি থাকে, চলকৰ যদি ঘাতবিলাক যদি পূৰ্ণ সংখ্যা হয় তাক আমি বহুপদ বুলি কওঁ। যেনেকুৱা 1, 3, 5 যিকোনো সংখ্যা আছে, সংখ্যাবিলাক কিন্তু বহুপদ বুলি নকয়। যদি থাকে এনেকুৱা x + 1, তেনে এইটো ক'ব দ্বিপদ বুলি ক'ব, অৰ্থাৎ বহুপদৰ আন্দাৰত পৰিব। অৰ্থাৎ প্লাস মাইনাস যি সেপাৰেট কৰে এইটো এটা পদ বুজায়। গতিকে এইটো এটা পদ, এইটো এটা পদ। তেনেকুৱা y - 1 যদি হয়, এইটো এটা পদ, এইটো এটা পদ, দুটা পদ হৈ যাব। ঠিক আছে। কিন্তু যদি মই যদি ভাবো যে ৰুট x + 1, তেনে এইটো বহুপদ নহব, কিয়নো ৰুটৰ মানটো কি হৈ যায়? -1 হৈ যায়। গতিকে -1 হলে এইটো পূৰ্ণ সংখ্যা নহয় -1টো, গতিকে সেইকাৰণে এইটো বহুপদ নহব। তোমালোকৰ যদি একো যদি বুজা নাই, কোনো প্ৰব্লেম নাই, আমি অনুশীলনীটো কৰোতে সকলোখিনি বুজি পাই যাম। ঠিক আছে। অনুশীলনী এই কাৰণে দিয়া হয়। অনুশীলনীটো কৰাৰ পিছত আমি ইয়াৰ পৰা কেনেকৈ MCQ আহে তোমালোকৰ পৰীক্ষাত সেইটো আমি ডিসকাস কৰিম একেটা ভিডিওতে। এক নম্বৰ সলিউশন কৰিম। আমাক দিছে কি 4x² - 3x + 7। গতিকে এইটো বহুপদ হয় নহয়, আমাক ওলাবলৈ গৈছে যে কৈছে এটা চলকযুক্ত বহুপদ, অৰ্থাৎ চলক ঘাত সহগ কি মই চমুকৈ অলপমান বুজাই দিওঁ। যদি মই লিখো 2x² লিখো, তেনলে যি 2 আছে একফালে, 2টোক কয় সহগ বুলি কয়, সহগ। যি x2 থাকে, x2ক ভূমি বুলি কয়, ভূমি বা বেছ। আৰু যি ওপৰত সূচক থাকে, সূচকটোক ঘাত বা সূচকে বুলি কয়। ঠিক আছে, সূচক, ঘাত বা সূচক বুলি কয়। বুজি পাইছা? এই কেইটা বুজি পালে বহুপদ গোটাই হৈ গ'ল তোমাৰ। ঠিক আছে। এইটো হৈছে মেইন। এইটো এটা সংখ্যাৰ আগফালে যিটো থাকে এইটো কয় সহগ, যিটোৰ ওপৰত সূচক থাকে এইটো কয় ভূমি, যিটো সূচক থাকে তাক সূচক বা ঘাত বোলে। এইটো বুজি পাইছা যদি তোমালোকে মেথ হৈ গ'ল। ঠিক আছে। কেনেকৈ তোমালোকে চোৱা এতিয়া। ইয়াৰ সহগবিলাক পূৰ্ণ সংখ্যা হলে আমি বহুপদ বুলি কওঁ। গতিকে আমাক এক নম্বৰটো এইটো দিছে। যদি আমি এইটো উত্তৰ লিখিম, যে সলিউশন কৰিম আমি, যে বহুপদ হয়, কিয়নো ইয়াৰ যিটো ঘাত আছে, সৰ্বোচ্চ ঘাতটো আমাক চাব লাগে। ঠিক আছে। গতিকে সৰ্বোচ্চ ঘাত ইয়াত আছে 2, গতিকে 2টো কি পূৰ্ণ সংখ্যা, গতিকে এইটো পলিনোমিয়ালস হ'ব, অৰ্থাৎ এটা চলকযুক্ত বহুপদ হ'ব। ঠিক আছে। এটা চলকযুক্ত মানে এটা চলক থাকিব লাগিব, অৰ্থাৎ ইয়াতো x আছে, ইয়াতো x আছে, গতিকে চলকটো এটা আছে। গতিকে ইয়াত যদি y থাকিলে হয়, তেনেহ'লে কিন্তু দুটা চলকযুক্ত বহুপদ হলে হয়। ঠিক আছে। গতিকে এইটো এটা চলকযুক্ত বহুপদ হৈ যাব। গতিকে আমি লিখিম হয়। গতিকে যুক্তি দিব কৈছে, গতিকে লিখিম যে কাৰণ xৰ যি সূচক আছে এইটো কি পূৰ্ণ সংখ্যা। গতিকে লিখিম কাৰণ xৰ সূচক বা ঘাত পূৰ্ণ সংখ্যা। 2টো কি পূৰ্ণ সংখ্যা বুলি লিখিম। মই আশা কৰিছো তোমালোকে আটাইয়ে বুজি পাইছা। ঠিক আছে। এতিয়া 2 নম্বৰ দিছে y² + √2। গতিকে এইটো কি হ'ব? এইটো হ'ব, এইটো নহব, y² + ঠিক আছে, এইটো হ'ব, কাৰণ y ৰ ওপৰত 2টো পূৰ্ণ সংখ্যা, কিন্তু ৰুটটো এইটো ধ্ৰুবক হয়। গতিকে এইটো লৈ আমাৰ টেনচন নাই। আমাৰ xy থাকিলেহে টেনচন, xy t এইবিলাক থাকিলে টেনচন। গতিকে 2 নম্বৰ হৈছে y² + √2। গতিকে y² + √2। গতিকে আমি কি লিখিম? সলিউশন কৰিম যে এটা চলকযুক্ত বহুপদ হয়। লিখিম যে হয় বুলি লিখিম, বা ডাইৰেক্ট এনেকৈ লিখিম যে এটা চলক যুক্ত বহুপদ হয়। কাৰণ কি? কাৰণ যি এটা চলক আছে, চলকৰ ওপৰত এইটো পূৰ্ণ সংখ্যা। ঠিক আছে। কাৰণ y ঘাত বা সূচক ঘাত বা সূচক বুলি কয়, সূচক পূৰ্ণ সংখ্যা। কোনো এটা চলকৰ যদি ঘাত বা সূচক বিলাক যদি পূৰ্ণ সংখ্যা হয়, তাক আমি বহুপদ বুলি কম। ঠিক আছে। এটা চলক থাকিলে এটা চলকযুক্ত, দুটা থাকিলে দুটা। গতিকে যেহেতু আমাক কৈছে যে এটা চলকযুক্ত বিলাক ওলাবলৈ কৈছে, য'ত এটা চলক থাকিব সেইটো আমি ওলাই ল'ম। এতিয়া আমি
3 নম্বৰটো সমাধান কৰিম এতিয়া 1 ৰ 3 নম্বৰটো দিছে 1 ৰ 3 নম্বৰটো আমি কৰিম ইয়াত দিছে কি আমাক 3 √t + t √2 দিছে সো গতিকে এইটো আমি ভঙাই লিখিম যেটা আমাৰ ৰুট দি আছে ৰুটৰ ভিতৰত থাকিলে ৰুট থাকিলে ভাবিবা যে এইটো বহুপদ নহব ঠিক আছে কাৰণ ৰুটটো হলে ইনভার্স হৈ যাব আৰু ইনভার্সটো পূৰ্ণ সংখ্যাৰ ভিতৰত নপৰে গতিকে এটা আমি ভাঙি কৰিলে কেনেকৈ হ'ব তোমালোকে চোৱা গতিকে 3 ৰুট আছে গতিকে ৰুট থাকিলে কি হৈ যায় গতিকে আমি 3t ইনটু হৈ আছে গতিকে ইনটু লিখিম গতিকে ৰুট থাকিলে ওপৰত আমি হাফ লিখিব পাৰো ঠিক আছে প্লাস ইয়াত আছে t ৰুট থাকিলে আমি ওপৰত হাফ লিখিব পাৰো ঠিক আছে গতিকে আমি ৰুটটোৱে লিখি দিলে একো কথা নাই যেহেতু ধ্ৰুবক গতিকে ইয়াৰ ওপৰত একো মানে 1 আছে গতিকে ইয়াত আছে হাফ গতিকে হাফটো কি হাফটো পূৰ্ণ সংখ্যা নহয় গতিকে আমি লিখিম যে নহয় জাস্ট কৰিম যাতে বহুপদ নহয় কাৰণ ইয়াত সূচক বা ঘাত পৰিমেয় সংখ্যা নহয় পৰিমেয় সংখ্যা নহয় আশা কৰিছো তোমালোকে বুজি পাইছা ইয়াত আমি 1 পাইছো ঠিক আছে এটো পূৰ্ণ সংখ্যা কিন্তু যি 1/2 আছে গতিকে পূৰ্ণ সংখ্যা বিলাকৰ তলত কি 1 কে থাকে গতিকে ইয়াত 1/2 আছে গতিকে এটো পূৰ্ণ সংখ্যা হয় কাৰণ এটো বহুপদ নহয় সেম এতিয়া আমি 4 নম্বৰটো কৰিম এতিয়া 1 ৰ 4 নম্বৰটো দিছে যে y + 2/y দিছে আমাক ঠিক আছে সো গতিকে y * 2/y গতিকে আমি যদি এটো ভাঙি লিখো কি হ'ব y ইনভার্স হৈ যাব ঠিক আছে কিয়নো আমি যদি এটো ভাঙি লিখো y + 2 টো আগত লিখো এটো যদি আমি ভঙাই লিখো y টো যদি ওপৰত লিখো এটো ওপৰত যদি যায় এটো ভাগ হৈ আছে ওপৰত গলে -1 হৈ যাব ঠিক আছে গতিকে -1 টো কি পূৰ্ণ সংখ্যা নহয় গতিকে আমি লিখিম যাতে নহয় যে এটা চলকযুক্ত বহুপদ নহয় কাৰণ -1 টো পৰিমেয় পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় যেটো ওয়াত ঘাত হৈ আছে আমি লিখিছো কি যে নহয় কাৰণ -1 টো পূৰ্ণ সংখ্যা নহয় যেটো ওয়াত ঘাত হৈ আছে বা সূচক হৈ আছে যেটো ওয়াত সূচক হৈ আছে -1 টো এই কাৰণে এইটো পলিনোমিয়ালস নহব এতিয়া 5 নম্বৰ দিছে x⁻10 + y⁻3 + z50 দি আছে গতিকে এইটো হয় নহয় আমাক চাব লাগে সো গতিকে আমাক x10 দি আছে এলছে y গতিকে এটা চলক যুক্ত কৈছে এটা চলক মানে বহুত কেইটা হ'ব পাৰে x y z t এইবিলাক হৈছে চলক যাৰ মানে আমি নাজানো যিকোনো আমি ওলাব পাৰো ধৰা হল যে আমি কৰো চলক ধৰু যে গতিকে এটা চলক যুক্ত বুলি কৈছে ইয়াত কি এটা দুটা তিনিটাই চলক আছে গতিকে লিখিম যে নহয় এইটো এটা চলক যুক্ত বহুপদ নহয় কাৰণ বহু কেইটা চলক আছে ঠিক আছে লিখিম যে কাৰণ ৰাশিটোত বহুতো অৰ্থাৎ তিনিটা বুলি উল্লেখ কৰি দিম বহুতো বেগটো তিনিটা চলক আছে তিনিটা চলক আছে নহব x y z এইটো এটা চলক এইটো এটা চলক এইটো এটা চলক আমাক কৈছে এটা চলক যুক্ত বহুপদ বুলি কৈছে গতিকে এনেকৈ আমি 5 নম্বৰটো কৰিলো এতিয়া 2 নম্বৰ বিলাক দিছে যে তলৰ প্ৰতিটোৰে x² ৰ সহগ লিখা গতিকে x² ৰ সহগ আমাক লিখিব কৈছে 1 নম্বৰটো দিছে 2 + x² + x গতিকে সহগ মই অকমান আগতে কৈ দিলো সহগটো কি হয় যদি মই 2x² বুলি লিখো গতিকে যি x² আগফালে যেটো সংখ্যা আছে এটো হৈছে সহগ এটো হৈছে ঘাত এটো হৈছে ভূমি x হৈছে ভূমি 2 হৈছে ঘাত এইটো 2 হৈছে সহগ আগফালে যেটো থাকিব সহগ গতিকে 3x² যদি থাকিলে হয় ইয়াৰ সহগটো হৈ গলে হয় 3 গতিকে x² ৰ সহগ আগফালে একো নাই মানে 1 হৈ যাব ইয়াৰ সহগটো ঠিক আছে গতিকে লিখিম যে সলিউশন যে x² ৰ সহগ = 1 একো নাই মানে 1 আছে ঠিক আছে এটা 2 নম্বৰটো দিছে এইটো 2 - x² + x3 2 নম্বৰটো দিছে আমাক 2 - x² + x³ দিয়া আছে গতিকে x² ৰ সহগ বুলি কৈছে গতিকে x² ৰ লগত কি আছে একো নাই মানে 1 আছে সো গতিকে লিখিম যে সলিউশন x² ৰ সহগ
ইকুৱেল টু কি হ'ব একোনা একফালে গতিকে 1 হ'ব ঠিক আছে গতিকে ইয়াত আছে মাইনাস চিনটো চাব লাগিব গতিকে মাইনাস আছে যদি গতিকে -1 হৈ যাব ঠিক আছে এইটো হৈছে কথা লক্ষ্য ৰাখিবলগীয়া সেইকাৰণে এইটো পৰীক্ষাত আহে যে 3 নম্বৰটো কি দিছে যে π/2 x² + x দিয়া আছে গতিকে x² আগফালে কি আছে π/2 গতিকে π/2 হৈ যাব ইয়াৰ সহগ গতিকে লিখিম সলিউশন π/2 সহগ x² ঠিক আছে x² ৰ এটা দিলে হৈ যাব তাৰপিছত 4 নম্বৰ দিছে √2x - 1 √2x - 1 দি আছে গতিকে সহগ কি হৈ যাব সলিউশন কৰিম আমি গতিকে ইয়াত কি আছে x² আছে জানো x² নাই যদি গতিকে সহগ শূন্য সহগ নাই ঠিক আছে বিগৰত শূন্য এতিয়া 2 ৰ আমি 5 নম্বৰটো কৰিম 2 ৰ 5 নম্বৰটো দিছে যে 2x - 3 আৰু দিছে কি x² - 3x + 1 গতিকে আমি ইয়াত x² আছে গতিকে ব্ৰেকেট আছে গতিকে আমি এটো ভঙাই লম প্ৰথমত ভঙাই কেনে কৰিলাম এটো দি এটো পূৰণ কৰিম গতিকে 2x * x² - 3x + 1 কৰিম আকৌ মাইনাস আছে -3 দি আকৌ এটো কৰিম x² - 3x + 1 এটা কৰিম 2x * x² কিমান হৈ যায় 2x³ হৈ যায় মাইনাস প্লাস মাইনাস মাইনাস 2 * 3 2 3 * 6 x * x গতিকে 6x² প্লাস 1 আছে গতিকে 2x * +1 গতিকে প্লাস 2x এ আমি পাই যাও বুজি পাইছা এটা মাইনাস 3 * x² 3x² 3 * 3 কিমান হৈ যায় মাইনাস মাইনাস প্লাস গতিকে 3 3 9 3 3 গুণ 9 9x ঠিক আছে আৰু ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস 3 1 গুণ 3 এইখিনি আমি পাই গলো এতিয়া আমি নেক্সট কৰিম ইয়াত 2x³ আছে মিল নাই গতিকে 2x আমি ধুনিয়াকৈ লিখিলো ইয়াত আছে -6x² ইয়াত আছে -3x² গতিকে এইটো যোগ হ'ব অর্থাৎ যোগ হলে 6 আৰু 3 9x² হৈ যায় গতিকে চিনটো এইটো মাইনাস গতিকে মাইনাস থাকিলে প্লাস ইয়াত আছে 2x ইয়াত আছে 9x কিমান হৈ যাব 2 ইয়াত আছে 2x ইয়াত আছে 9x গতিকে 11x হৈ যাব 2x আৰু 9x যোগ কৰিলে 11x আৰু -3 গতিকে x² ৰ সহগ কিমান আছে 9 আছে গতিকে লিখিম অতএব x² ৰ সহগ সমান 9 অকল 9 লিখিলে আনসারটো ভুল হ'ব কিয়নো মাইনাস আছে গতিকে -9 হৈ যাব ঠিক আছে গতিকে 5 নম্বৰটো কৰিলো এইবিলাক অংক কিন্তু একেবাৰে সহজ ঠিক আছে গতিকে এতিয়া 2.1 ৰ 3 নম্বৰটো সলিউশন কৰিম আমি সহজ অংক এবাৰ চালে গম পাই যাও এটা হৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ এটাকৈ উদাহৰণ দিয়া গতিকে 35 মাত্ৰাযুক্ত এটা দ্বিপদৰ উদাহৰণ দিব কৈছে গতিকে দ্বিপদ মানে দুটা পদ থাকিব লাগিব ঠিক আছে গতিকে লিখিম যে 35 মাত্ৰাযুক্ত দ্বিপদৰ উদাহৰণ হল দ্বিপদৰ উদাহৰণ হল কি হ'ব খালি মাত্ৰা অর্থাৎ সূচকটো 35 হ'ব লাগে ঠিক আছে গতিকে আমি y টু দি পাৱাৰ 35 গতিকে দ্বিপদ বুলি কৈছে আৰু প্লাস x লগাব পাৰো 3 লগাব পাৰো 4 লগাব পাৰো যি লগাবা এটা ধ্ৰুবক দি দিলে হৈ গল ঠিক আছে এটো হৈ গল দ্বিপদ 35 মাত্ৰাযুক্ত এটা হৈছে 100 মাত্ৰাযুক্ত গতিকে লিখিম আৰু 100 মাত্ৰাযুক্ত মাত্ৰা মানে সূচক মাত্ৰাযুক্ত এবাৰ হৈছে এক পদ ঠিক আছে এক পদ মানে এটা পদ থাকিব লাগে প্লাস মাইনাস আৰু দিব নোৱাৰি মাত্ৰাযুক্ত এক পদ বহুপদৰ উদাহৰণ হল এক পদ বহুপদ নহব এক পদৰ উদাহৰণ হল এইটো বহুপদ নহব দুটা পদ আছে তিনিটা বা তিনিটাতকৈ অধিক হলে বহুপদ বুলি কয় গতিকে এতিয়া কৈছে এক পদৰ উদাহৰণ গতিকে 100 মাত্ৰা হ'ব লাগে গতিকে মই x টু দি পাৱাৰ 100 দিব পাৰো a টু দি পাৱাৰ 100 দিব পাৰো b টু দি পাৱাৰ 100 দিব পাৰো c টু দি পাৱাৰ 100 দিব পাৰো তোমালোকে যি দিয়া ওপৰ মুঠতে সূচকটো 100 হলে হৈ গল ঠিক আছে এৰি গল 3 ৰ উত্তৰটো এতিয়া আমাক 4 নম্বৰটো দিছে যে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা গতিকে 4 ৰ
1 নম্বৰটো আমি সলিউশন কৰিম গতি মাত্ৰা কি মাত্ৰা যেতিয়া লিখিব কয় তোমালোকে চাবা যি সূচক আছে সূচকটো যত হাইয়েস্ট আছে বেছি আছে হেতু হৈ যাব ইয়াৰ মাত্ৰাটো ঠিক আছে গতি আমাক প্ৰথমতে আছে 5x³ + 4x² + 7x গতি হাইয়েস্ট সূচক কাৰ বেছি আছে গতি কিউবৰ বেছি আছে x³ অৰ্থাৎ এই তিনিটো হৈ যাব মাত্ৰা গতি লিখো মাত্ৰা = 3 ঠিক আছে আকৌ 2 নম্বৰটো দিছে আমাক 2 নম্বৰটো সব 4 - y² গতি মাত্ৰা কিমান হৈ যাব y² আছে গতি 2 হৈ যাব মাত্ৰা ঠিক আছে গতি লিখো মাত্ৰা = 2 তাৰপিছত 3 নম্বৰটো কি দিছে 3 নম্বৰ দিছে তোমালোকে সব কিতাপত 3 নম্বৰ দিছে 5t - √7 গতি ইয়াৰ মাত্ৰা 9 নেকি তেনেকুৱা নহয় ইয়াত ওপৰত এখন মানে 1 আছে গতি লিখিম মাত্ৰা অৰ্থাৎ মাত্ৰা = 1 ঠিক আছে তাৰপিছত নেক্সট দিছে 3 দিছে গতি ধ্ৰুবক 4 নম্বৰ 3টো এটা ধ্ৰুবক যেহেতু ই ধ্ৰুবক বানানটো ধ্ৰুবক ঠিক আছে ই ধ্ৰুবক হলে ইয়াৰ মাত্ৰা নাই গতিকে ইয়াৰ মাত্ৰা নাই দি বেগৰত 0 লগাই দি দিবা এটো হৈ যাব আমাৰ 4 নম্বৰটো উত্তৰ যিকোনো ধ্ৰুবক 3 4 5 6 7 যিকোনো সংখ্যা যে থাকে এইবিলাকৰ মাত্ৰা নাই কিন্তু এইবিলাক কিন্তু এমসিকিউ আকাৰত আহিব পাৰে ধ্ৰুবক বানানটো তলত এটা এনেকুৱা হ'ব ধ্ৰুবক ঠিক আছে ধ্ৰুবক যিকোনো ধ্ৰুবকৰ মাত্ৰা নাথাকে এতিয়া আমাক 5 নম্বৰ প্ৰশ্ন দিছে যে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা ৰৈখিক মানে যাৰ ঘাত 1 দ্বিঘাত মানে যাৰ ঘাত 2 ত্ৰিঘাত মানে যাৰ ঘাত 3 গতিকে 1 নম্বৰটো x² আছে গতি সৰ্বোচ্চ ঘাত 2 আছে গতি দ্বিঘাত হ'ব এটো x³ আছে গতি ত্ৰিঘাত হ'ব এটো x² আছে দ্বিঘাত হ'ব এটো একো নাই গতি 1 আছে গতি এটো ৰৈখিক হৈ যাব তাৰ পিছত নেক্সট দিয়া আছে আমাক 5 নম্বৰটো 3t আছে গতি একো নাই 1 আছে গতি এটো ৰৈখিক হৈ যাব r² আছে গতি এটো কি হৈ যাব r² 2 আছে গতি দ্বিঘাত হৈ যাব 7 নম্বৰটো কিউব আছে গতি এটো ত্ৰিঘাত হৈ যাব গতি আমি লিখিম যি 1 নম্বৰ আছে x² + x এটো হৈ যাব দ্বিঘাত 2 আছে x - x³ এটো হৈ যাব ত্ৰিঘাত 3 আছে ইয়াত y + y² + 4 গতি স্কয়াৰ আছে গতি দ্বিঘাত হৈ যাব 1 + x আছে গতি 1 আছে গতি ৰৈখিক বহুপদ হ'ব তাৰ পিছত আছে 3t = ৰৈখিক বহুপদ গতি 1 আছে তো 6 নম্বৰটো কি দিয়া আছে 6 নম্বৰটো দিয়া আছে এটো হ'ব 7 নম্বৰ 6 নম্বৰটো দিয়া আছে r² গতি এইটো হৈ যাব r² 2 আছে গতি কি হ'ব দ্বিপদ হৈ যাব দ্বিঘাত বহুপদ হৈ যাব আৰু 7 নম্বৰটো 7x³ = ত্ৰিঘাত বহুপদ হৈ যাব ঠিক আছে মই আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া নেক্সট আমাৰ এমসিকিউ এনেকৈ আহে পৰীক্ষাত যে তলৰ কোনটো বহুপদ নহয় বা তলৰ কোনটো বহুপদ হয় বুলি কৈছে গতিকে যদি ইয়াৰ ৰুট থাকিব হেতু বহুপদ হ'বই নোৱাৰে ঠিক আছে ৰুট থাকিলে হাফ হৈ যায় হাফ হলে এটো কি হয় পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা হলেহে বহুপদ হ'ব গতিকে এইটো নহব এইটো 1/2 আছে গতিকে এইটো নহব যেটো এইটো ওপৰত গলে x ইনভার্স হৈ যাব গতিকে -2 পূৰ্ণ সংখ্যা নহয় আকৌ ইয়াত হাফ হৈ আছে গতিকে 2 হলে পূৰ্ণ সংখ্যা নহব 1/2 পূৰ্ণ সংখ্যা নহয় গতিকে এইটো নহব অপচন ডি হৈ যাব ৰাইট আনসার x³ - 3 টো হৈ যাব বহুপদ ঠিক আছে গতিকে এনেকুৱা ধৰণৰ এমসিকিউ আহিব আৰু পাৰ্টটো শেষ হলে আমি আৰু ভালকৈ এমসিকিউ বিলাক কৰিম এমসিকিউ সিৰিজ মই তোমালোকৰ বাবে লৈ আহিম সো আমি নেক্সট ভিডিঅ তোমালোকৰ নেক্সট যেটো অনুশীলনী আছে অনুশীলনী 2.2 হেতু আমি কৰিম সো তোমালোকে ভিডিওটো লাইক কৰি দিবা ডেসক্ৰিপচনত তোমালোকে অনুশীলনী 2.2 টো পাই যাবা নহলে কমেন্ট বক্সৰ প্ৰথম কমেন্টত পাই যাবা সো তোমালোকে ভিডিওটো এতিয়ালৈকে লাইক কৰিছা নাই কৰা কৰিবাচোন এইটো ভিডিওত মই 5k টা লাইক বিচাৰো ঠিক আছে 5000 টা লাইক তোমালোকে মোক কৰি দিয়ে যেন ঠিক আছে সো এইখিনি বাবে ঠিক